Welcome to Steady Balance on Spotify, your space to understand the science behind balance and vertigo. মূৰ ঘূৰোৱা বা ভাৰ্টিগো বেমাৰটোৰ চিকিৎসা ইয়াৰ আচল কাৰণটোৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ চিকিৎসা সাধাৰণতে তিনি প্ৰকাৰৰ: শৰীৰৰ বিশেষ অংগচালন বা মেনুভাৰ্ছ, কাণৰ ভিতৰত পাথৰ লৰচৰ হোৱাৰ বাবে হোৱা মূৰ ঘূৰণি বা BPPV দূৰ কৰিবলৈ ডাক্তৰে মূৰ আৰু শৰীৰটো বিশেষ নিয়মেৰে ঘূৰাই দিয়ে। ইয়াক এপ্লিজ মেনুভাৰ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা লগে লগে আৰাম পোৱা যায়। দৰৱৰ ব্যৱহাৰ যেনে বমি ভাৱ বা তীব্ৰ মূৰ ঘূৰণি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথম কেইদিনমান দৰৱ দিয়া হয়, কিন্তু এই দৰৱবোৰ বেছিদিন খাব নালাগে কাৰণ ই মগজুৱে নিজেই ভাৰসাম্য ঘূৰাই লোৱা প্ৰক্ৰিয়াত বাধা দিয়ে। কাণ আৰু মগজুৰ ব্যায়াম বা ফিজিঅ'থেৰাপি: কাণৰ দীৰ্ঘদিনীয়া সমস্যাৰ বাবে যদি নিয়মীয়া মূৰ ঘূৰণি থাকে তেন্তে চকু আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কিছুমান বিশেষ ফিজিঅ'থেৰাপি বা ব্যায়াম কৰাব পাৰি। ইয়াৰ উপৰিও নিমখ কমকৈ খোৱা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু মানসিক চাপমুক্ত হৈ থকাটো অতি প্ৰয়োজনীয়। A public awareness initiative by Dr. Reddy's. This communication does not substitute advice of a medical practitioner. Please consult your doctor for any medical advice.